পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰশাসনে বাহন অধিগ্ৰহণ কৰাত সমস্যাত পৰিছে সাধাৰণ ৰাইজ। স্বগৃহলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতেই হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ জনতা। আৰু কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। কিন্তু ঘৰলৈ যোৱা গাড়ীৰ ভাড়াই এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক। পূৰ্বৰ 200 টকাৰ সলনি ভাড়া হৈছেগৈ 500ৰ পৰা 700 টকা পৰ্যন্ত। বৰ্ধিত ভাড়াৰ বাবে ক্ষোভিত হৈ পৰিছে যাত্ৰীসকল। আৰু আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যেহেতু ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে। দেখা পোৱা গৈছে কাইলৈ এতিয়া ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে যিহেতু বাহন অধিগ্ৰহণ কৰিছে প্ৰশাসনে, গতিকে এতিয়া সমস্যাত পৰিছে সাধাৰণ ৰাইজ। স্বগৃহলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতেই হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ জনতা। আৰু যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 13খন জিলাত, গতিকে ঘৰলৈ যোৱা গাড়ীৰ ভাড়াই এতিয়া যথেষ্ট চিন্তিত কৰি তুলিছে সাধাৰণ ৰাইজক। পূৰ্বৰ 200 টকাৰ সলনি ভাড়া হৈছেগৈ 500 টকাৰ পৰা 700 টকা পৰ্যন্ত। আৰু যিটো ভাড়া বৃদ্ধি পাইছে, এই বৰ্ধিত ভাড়াৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে যাত্ৰীসকল। গৈ আছো 200 টকা ভাড়া আছিল, এতিয়া 800, 1000, 2000 এনেকা লৈ আছে মানুহজনা 600, 500 এনেকা। ভাড়া আছিল 200 টকা, 200 টকাৰ পৰা 500 টকা 700 টকা বঢ়াইছে। মানুহ কি মৰি কেনে ভাড়া দিব নেকি? মানে মৰব লগা হৈ কৰি পেলাইছে দেখোন গাড়ী লাগি। ভোট দিব গৈ আছো, গুৱাহাটী ভাড়া 500 টকা করে, আমার তাত 200 টকা ভাড়া 500 টকা ভাড়া খুঁজিছে। এইটো কেনেকুৱা কথা? তাতে গাড়ী নাপাইছো, তাৰ আগত যাব লগীয়া হৈছে। এটা মানুহ 500 টকা করে ভাড়া, এইটো কেনেকুৱা কথা? কত আছিলে গাড়ী ভাড়াটো ধৰক 200 টকা আছিলে, তেতিয়াহ'লে 500, তেতিয়া গাড়ী নাইকিয়া, চব ৰেজিষ্ট্ৰেশ্যন কৰি পেলাইছে। কিছুমান মহাজনে গাড়ীয়ে দিয়া ওলোৱা নাই ৰেজিষ্ট্ৰেশ্যন কৰিব।